ৰঙিয়া সমষ্টিৰ একাধিক নিৰ্বাচনী হিংসা কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিজেপি নেতা ৰাজ্যৰ আসন্ন বিধানসভাৰ প্ৰাক মুহূৰ্তত পুনৰ নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে ৰঙিয়া বিধানসভা সমষ্টিৰ একাধিক নিৰ্বাচনী হিংসাই ল'লে চূড়ান্ত ৰূপ 4 কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিজেপি নেতা ৰঙিয়া বৰলিয়া মণ্ডল বিজেপিৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক কামাল হাছানক আক্ৰমণ 4 কংগ্ৰেছ কৰ্মীৰ বিজেপিৰ কাৰ্যালয়ত প্ৰৱেশ কৰি আক্ৰমণ কৰিলে বিজেপি নেতাজনক চোকা অস্ত্ৰ টাঙোনেৰে আক্ৰমণ কৰি ভৰি ভাঙি দিয়ে বিজেপি নেতাজনক সম্পূৰ্ণ মুমূৰ্ষ অৱস্থাত পেলাই থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে কংগ্ৰেছ কৰ্মীয়ে পিছত স্থানীয় লোকে মেডিকেলত ভৰ্তি কৰাই যদিও গুৰুতৰভাৱে শয্যাগত হৈ আছে নেতাজন সম্প্ৰতি এই ঘটনাৰ পিছত অঞ্চলজুৰি চাঞ্চল্যৰ পৰিৱেশ হৈছে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ তাৰমানে আমি নতুনকৈ ৰঙিয়া সমষ্টিত অন্তৰ্ভুক্ত হৈছোঁ একাধি আমাৰ মানে কাৰ্যালয় অপেনিং অনুষ্ঠান আছিল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়টো অপেনিং কৰি আমি মানে সব মানুহ ঘৰে ঘৰে গুচি গৈছে অলৰেডি তাত আমাৰ বোথৰ মানে যিবিলাক কাগজ পাতি থাকে এই কাগজ পাতিখিনি পোষ্টাৰ বেনাৰ এইবিলাক মই কাৰ্যালয়ৰ ভিতৰত আনিব গৈছিলোঁ যাতে আমাৰ বিজেপি কাৰ্যালয়ৰ অপজিটতে মানে কংগ্ৰেছৰ কাৰ্যালয়টো আছিল সেই কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰৰ পৰা 4জন মানে একজন হৈছে বুবুল আৰু একজন হৈছে ছয়ফুল আৰু একজনৰ নাম হৈছে ৰুমল আৰু ৰাজীবুল এই 4জনে আহি মোক আমাৰ অফিচৰ ভিতৰতে মোক গুৰুকৈ প্ৰহাৰ কৰে আৰু ভৰিত মানে আঁঠুটোত মানে সিহঁতে খচিছে আৰু প্লাছ কোবাইছে তাৰ ফলত মইতো যেতিয়া বেহুচি হৈ যাওঁ তাৰপিছত আৰু মই ক'বই নোৱাৰোঁ কাৰ্যালয়ৰ ভিতৰতে মাৰিছে কাৰ্যালয়ৰ ভিতৰতে আমাৰ বিজেপি কাৰ্যালয়ৰ ভিতৰতে তেওঁলোক কোন দলৰ তেওঁলোক কংগ্ৰেছ দলৰ মানে কংগ্ৰেছ দলৰ কিহৰ বাবে আপোনাৰ ওপৰত আক্ৰমণ সিহঁতৰ মানে খুব মানে আমাৰ এই যিহেতু আমাৰ মাইনৰিটি এৰিয়া যোৱা পঞ্চায়ত নিৰ্বাচনত আমাৰ সব মানুহে আমাৰ পঞ্চায়ত জিকিছে আৰু যিটো আমাৰ ৱাৰ্ড এই বুথৰ ৱাৰ্ড মেম্বাৰটো যিহেতু আমাৰ দলত সেইদিনা জইন কৰিছে সিহঁতৰ টাৰ্গেট মানে মোক মাৰিব লাগে সেইকাৰণে সিহঁতে এনেকৈ মোক আক্ৰমণ কৰিছে গুণ্ডাগিৰি কৰিছে আৰু সিহঁতে পুৰা গুণ্ডা ডাইৰেক্ট কোৱা নাই বোলা নাই ডাইৰেক্ট মোক আহি আক্ৰমণ কৰিছে সিহঁতৰ লগত মোৰ কোনোদিন কথা বাৰ্তাও হোৱা নাই সিহঁতৰ লগত লাঠি আছিল লাঠিৰে মোক আক্ৰমণ কৰিছে মই আটা পাৰিছোঁ তাৰপিছত মোক সিহঁতে মাৰি আছে আপুনি অচেতন হৈ পৰি গৈছে মই অচেতন হৈ পৰি গৈছোঁ কোচৰ দিছেনে আপুনি হয় মই হাল্লা কৰি দিছোঁ পূৰা একদম মানে আপুনি থানাত কেছ দিছে থানাত মানে কেছ হৈছে ভৰি ভাঙিছে মানে বাতিটো আছিলে এইটো বাতিটো চাইড লোৱা বুলি কৈছে মেডিকেলত আৰু হাড়টো ফাটিছে আৰু কিবা লেগমিন না কি বুলি কয় প্ৰকাৰ নিৰ্বাচনী হিংসা বুলিয়ে ক'ব নিৰ্বাচনী হিংসা এইটো ইচ্ছা কৰি মানে মাৰো বুলি মাৰিছে ইচ্ছা কৰিয়ে মাৰিছে সিহঁতে কাৰণ সিহঁতৰ লগত মোৰ কোনোদিন একো তৰ্ক বিতৰ্ক হোৱা নাই কাজিয়া বাজাত হোৱা নাই কি নাম আপোনাৰ মোৰ নাম কামাল হাছান কি পদত আছে আপুনি মই বৰলীয়া মণ্ডলৰ সাধাৰণ সম্পাদক মাইনৰিটি হয় ঠিক আছে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996